চাওকচোন কি সুন্দৰ এটা দৃশ্য। নমস্কাৰ। আজি বানাৰসৰ ২ নম্বৰটো দিন। আউটফিটটো কেনেকা লাগিছে পিছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজি ৰুমৰ পৰা ওলাই ফাৰ্ষ্টতে আমি গ'লো ছানৰাইজ চাবলৈ ঘাট। সুন্দৰ মনোমোহা এটা দৃশ্য। সেয়া উৰি থকা বিদেশৰ চৰাইবোৰ। এতিয়া চেণ্ডেলবিলাক দোকান এখনত থৈ মাছালা ডোচা এটা খাই অলপ শক্তি গোটাই আমিবিলাক লাইন পাতোঙে শ্ৰী কাশী বিশ্বনাথ টেম্পল চাবলৈ। হৰ হৰ মহাদেৱ। মন্দিৰ ভিজিট কৰি আমিবোৰ ৰুম আহিলোঁ আৰু পেকিং কৰিলোঁ কাৰণ আজি আমি বানাৰসৰ পৰা আয়োধ্যা যাম। তাৰ আগতে অলপ বানাৰসৰ খানা পিনাবিলাক ট্ৰাই কৰোঁ নে কি কয়। প্ৰথমতে আমি খাম ৰসমলাই বুলি ক'ব পৰা এটা সুন্দৰ মিঠা মুখত দিলেই পমি যোৱা এণ্ড দেন বানাৰসী পান। বানাৰস আকে আগাৰ বানাৰস কা পান না খাই তো কিয়া হি কিয়ে। তেনেকেই খোৱা বোৱাবিলাক আপোনালোকক দেখাই থাকোঁতে মই ঘাপকে আহি পাই গ'লোহি আয়োধ্যা ৰামলালাজী কা ভূমি। পিছদিনা ৰাতিপুৱা ধুনীয়াকৈ গা চা ধুই আমি আহিলোঁ চাবলৈ হনুমান গাড়ী। এটা প্ৰচলিত নিয়ম আছে যে আয়োধ্যা যদি আহে প্ৰথমতে হনুমান গাড়ী যাব লাগে দেন ৰাম মন্দিৰ যাব লাগে। 10th century মানত যেতিয়া হনুমানজী অযোধ্যা আহিছিলে তেতিয়া হনুমান গাড়ী বুলি কোৱা জেগাকণতে আছিলে আৰু আয়োধ্যাক শত্ৰুৰ পৰা বচাইছিলে। ধুনীয়াকৈ আমি দৰ্শন কৰি এতিয়া আয়োধ্যাৰ পেৰা, এলা পেচা পেৰা নহয় কিন্তু আয়োধ্যাৰ পেৰা এটা খাই আমি আহিছোঁ এতিয়া চাবলৈ ৰাম মন্দিৰ। এটা পইণ্টৰ পৰা ফোন এলাও নাই, সেইকাৰণে আপোনালোকক মই দেখাব নোৱাৰোঁ, সেইটোৱে দুখ লগা কথা। বাকী ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰিলোঁ, আমি প্ৰসাদো পালোঁ। দেন ওচৰতে মেলা এখন হৈ আছিলে, অলপ বজাৰ কৰিলোঁ। অথনি ৰাম মন্দিৰ চাব নাপালে নহয়, এতিয়া সেইকাৰণে আহিছোঁ হিল টপ এটালৈ। ইয়াৰ পৰা চাওক সেইয়া ৰাম মন্দিৰ।